বিদ্যালয়, সেই বিদ্যালয়খনৰ এটা বিকৃত তথ্য পোহৰলৈ আহিছে। এই তথ্যমতে তেওঁলোকৰ আমাৰ যিটো জাতীয় সংগীত লক্ষ্মীনাথ বেজবৰুৱাৰ অ' মোৰ আপোনাৰ দেশ, সেই গীতটো তেওঁলোকে এটা কলি শুদ্ধকৈ লিখি পিছত তেওঁলোকৰ নিজৰ মনৰ মতনেৰে আৰু ভুল বাৰ্তা প্ৰেৰণ কৰি মানে এটা গীত তেওঁলোকে লিখি উলিয়াইছে। গতিকে আমি সেইটো এতিয়া আমি এইমাত্ৰ পাইছোঁ। পাই আমি আমাৰ সাহিত্য সভাৰ ফালৰ পৰা, অকল সাহিত্য সভাই নহয়, গোটেই অসমতে এতিয়া জাগৰণ হ'ব লাগিব। কাৰণ অসমীয়া ভাষা সাহিত্য বিশ্ব দৰবাৰত অৱস্থিত হোৱাৰ সময়ত এনেকুৱা এখন বিদ্যালয়ে এই ইমান গৰ্হিত কাম কৰিব বুলি আমি ভবা নাছিলোঁ। গতিকে আমি অনুৰোধ কৰোঁ প্ৰশাসনক, এই আইনী ব্যৱস্থাৰে যিসকলে এইবিলাক বেয়া কাম কৰিছে তেওঁলোকক ধৰিব লাগে আৰু শুদ্ধ বাৰ্তা প্ৰেৰণ কৰি সমাজলৈ সুখ শান্তি আনিব লাগে। আমি সেইটোকে আশা কৰোঁ। আমি আমাৰ ব্যৱস্থা ল'ম। আমি ওপৰ মহলতো এই বিষয়ে অৱগত কৰিম। আমি সেইটো আশা ৰাখিছোঁ আৰু আগলৈও অন্য বিদ্যালয় যেন তেনেকুৱা ধৰণৰ কোনো কাম নকৰে সেইটো সজাগ হ'বৰ কাৰণে সকলোকে আহ্বান জনালোঁ। অকল আমাৰ সাহিত্য সভা বুলিয়ে নহয়, অসমৰ প্ৰতিজন সচেষ্ট ৰাইজে এই বিষয়ত যথেষ্ট গুৰুত্ব দিব লাগিব। আমি সেইটোৱে আশা কৰিছোঁ। ভাষাৰ অপমান হ'ব নালাগে। আই মুখৰ ভাষা সদায় জিলিকি থাকিবলৈ আমি তাকেই কামনা কৰোঁ। শোণিতপুৰ জিলাৰ চাৰিদৰত অৱস্থিত জীৱন একাডেমী নামৰ বিদ্যালয়খনে অসম সংগীত লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত এই অসমৰ জাতীয় সংগীতক বিকৃত ৰূপত প্ৰকাশ কৰিছে। ই অতি গৰিহণাৰ যোগ্য। তেওঁলোকে প্ৰথম দুশাৰী চাৰিশাৰী শুদ্ধকৈ লিখি বাকীখিনি নিজৰ মন পচন্দৰ মতে অদ্ভুত শব্দ সংযোজন দি পেলাই আছাম ষ্টেট ছং বুলি প্ৰকাশ কৰিছে। গতিকে এতিয়া অসমীয়া ভাষাই বিশ্বৰ উচ্চতম স্থানলৈ অগ্ৰসৰ হোৱা সময়ত এওঁলোকে অসন্মানজনকভাৱে যি চেষ্টা কৰি আছে, নিশ্চয় ইয়াৰ আঁৰত তেওঁলোকৰ গভীৰ অভিগন্ধি থাকিব পাৰে। গতিকে আমি বিচাৰোঁ, মই চাৰিদৰ শাখা সাহিত্য সভাৰ সম্পাদক হিচাপে, যে ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হওক আৰু যাতে ভৱিষ্যতে কোনো শক্তিয়ে এই ধৰণৰ ষড়যন্ত্ৰমূলক কাম কৰিব নোৱাৰে তাৰ ব্যৱস্থা লোৱা হওক।